কানাই যায় রে শুনি মনে গুণী বুলিলন্ত মৎস্য হৰি পলয় কচাইতে বিশ্বাস আছে যাবে দেখাই বহু নিষ্ঠ কৰি শুনিব কহৰ্ব জানা থিৰ মনে ধৰ্মৰ মহামহিমা অজামিল আদি পাত কি তৰিয়া পাইলে সংসাৰৰ সীমা সুৰাপানী মিত্ৰ দুহ ব্ৰাহ্মণৰ সুবৰ্ণ যিটো হৰাই হৰি নাম লৈ আহিতো মহাপাপী সংসাৰ সৈতে তৰাই উৰাজা কণা খৈ বিপ্ৰকব ধৰি গোবধ যিটো কৰে বৃত্তিক ঘাতন কৰে যিটো জানে গুৰুৰ ভাজ্যক হৰে ও ৰাম ও সিটো বাত কি ধৰ্মে কৰ্মে জানা কৰিবে নপাৰে শুদ্ধি হৰি বুলিলাতে হৰাই পাতকে ও হুৱে তাৰো শুদ্ধ বুদ্ধি কুকুৰকো খাৱে পোক খয় ধম হুৱে দেৱাধীৰ পাত্ৰ তোমাৰ চৰিত্ৰ যাৰ যি ভাগতম ও প্ৰৱৰ্তিলা জগজাত জগতাত সেইকে পণ্ডিত সেইকে মণ্ডিত যি কৰে কৃষ্ণৰ ধৰ্ম ব্ৰাহ্মণৰ দেহটো অসুচি মানিব ও যি কৰে অনৈত্য কৰ্ম হেন বলৱন্ত ধৰ্মক জানিয়া তেজিও কয় আন কাম একনিষ্ঠ কৰি কায় বাক্য মনে ভজিও ক জগত ধাম কলিৰ কালত আন ধৰ্মে কৰ্মে নাহি কৈ জানি গতি তাকে সত্য ধৰ্ম বুলি শাস্ত্ৰত প্ৰধান বিনাশীসকলে ধৰ্ম কৰে যমান বিনাশিক ধৰ্মে কৰ্মে নকৰি যতন সাধু অংগ লয়া কৰা শ্ৰৱণ কীৰ্তন চৈধ্যয় মনোৰং লগে সংক্ষেপে কহিয়া প্ৰথম অধ্যায়ে কহো শুনা মন দিয়া এৰাম প্ৰথমে অধ্যায়ে নিৰূপিলা অনুচাৰী নাম ধৰি কহোতা ক শুনা নৰ এই অনুষ্ঠানটোৰ বিষয়ে অলপ কৈ দিয়ক। আমাৰ যিটো এই অখণ্ড ভাগৱত পাঠ আৰম্ভণিৰে পৰা ক'ব লাগিলে আপোনাক বহুত কথা ক'ব লাগিব। এতিয়া ইয়াত পুথিপাঠ চলি আছে, গতিকে গোটেইখিনি কথা আমি বাহিৰত পাতি ল'ম বলক। তাৰ অভিপ্ৰায় স্বামী কৰন্ত বাইখান স্বয়ম্ভুৱ মনুৰ কালৰ মহাৰিগী এই অনুষ্ঠানটো নাম হৈছে সপ্তাহযজ্ঞ অখণ্ড ভাগৱত পাঠ। এই অনুষ্ঠানটো আৰম্ভ হৈছিলে 1990 চনত। এই অনুষ্ঠানটোত আমাৰ গাঁৱৰে বয়সস্থ ব্যক্তিসকলে আগভাগ লৈছিলে। আমাৰ গাঁৱৰে কমলাকান্ত কলিতা, উপেন কলিতা, জলতিৰাম কলিতা, কৰুণাকান্ত কলিতা আদি বয়সস্থ ব্যক্তিসকলৰ থাকোঁতে এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে। আৰু আজি আহি এই অনুষ্ঠানটো 29 বছৰ ভৰি দিলে। ইয়াত ভাগ ভক্তি কৰি যিয়ে শৰাই নৈবদ্য মই বহুত ফল পাইছোঁ এই অনুষ্ঠানটোৰ পৰা। হয়,
আমাৰ ইয়াতে 7 দিন বহুতো মানুহৰ সমাগম হোৱা দেখা যায়। বহু ঠাইৰ পৰা বহু মানুহে শৰাই নৈবেদ্য লৈ এই ঠাইলৈ আহে। ইয়াত বহুত ঠাইৰ পাঠকবোৰ আহি পাঠত অংশগ্ৰহণ কৰে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নামখলাত। আপুনি এইবাৰে আহিছে নেকি ইয়ালৈ? হয় পঢ়ুৱাইছি। হয় নামখলাৰ কোন ঠাইত ঘৰ? এই মন্দিৰটো যে আছে মন্দিৰটোৰ কাষতে। আপুনি এই অনুষ্ঠানটোত আহি কেনে পালে? মোৰ বহুত ভাল লাগিছে এই অনুষ্ঠানটোত আহি। মই আকৌ আগন্তুক আহিবলৈ চেষ্টা কৰিম।